মেচৰ বাঁহত লুকুৱাই ৰাখক এই দুটা বস্তু। এনে কৰিলে কেনেকৈ ধনৰ আগমন ঘটিব আপুনি গমেই নাপাব। আপুনি বুজিবই নোৱাৰিব যে আপোনাৰ ঘৰখনলৈ ধন টকা পইচাৰ আগমন হৈ কিদৰে ঘৰখনৰ পৰা ধন টকা পইচাৰ অভাৱ অনাটন নাইকিয়া হৈ পৰিছে। এই উপায়ৰ জৰিয়তে আপোনাৰ ঘৰখনত বহু দিনৰ পৰা যি ধনৰ সমস্যা হৈ আছিল বা আপুনি যি আৰ্থিক সমস্যাত ভুগি আছিল, এই সকলোবোৰ নোহোৱা হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ সকলো দিশৰ পৰা সুখ আৰু সমৃদ্ধি আহিবলৈ ধৰিব। গতিকে আপুনি যদি আপোনাৰ ঘৰখনৰ ধন টকা পইচা নাটনি হোৱাৰ উপৰিও আপোনাৰ ঘৰখনৰ সুখ সমৃদ্ধি কামনা কৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। সেয়েহে যদি আপুনি আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই চেনেলটো লাইক কৰি কমেণ্ট বক্সত জয় মা মহালক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'ম যে মেচৰ বাঁহত ৰাখি থওক এই এটা সৰু বস্তু। তাৰ পিছত আপুনি নিজেই বুজিব পাৰিব যে আপোনাৰ লাভ কিদৰে বাঢ়িবলৈ ধৰিছে, আপোনাৰ ভাগ্য কিদৰে সলনি হ'বলৈ ধৰিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এই কথাটো আমি সকলোৱে জানো যে এই যি মেচ আমি অকল ঘৰতেই নহয়, পূজাৰ মন্দিৰত বা পূজাৰ গৃহতো ৰাখোঁ। মন্দিৰত ধূপ বন্তি প্ৰজ্বলন কৰিবলৈ আমি এই মেচৰ প্ৰয়োগ কৰোঁ। বিশেষকৈ এই মেচ অধিক লোকৰে পূজা গৃহ বা মন্দিৰত ৰখা দেখিবলৈ পোৱা যায় আৰু এই প্ৰয়োগ কেৱল মাত্ৰ আপোনালোকে মন্দিৰত ৰাখি থোৱা মেচটোতহে কৰিব লাগিব। হয়তো ঘৰৰ বিভিন্ন ঠাইত বা পাকঘৰত আপোনালোকে মেচ ৰাখি থ'ব পাৰে, কিন্তু পাকঘৰত বা অন্য কোনো ঠাইত থকা মেচেৰে এই উপায়টো নকৰিব। বিশেষকৈ আপুনি পূজা ঘৰত থকা মেচেৰেহে এই উপায়টো কৰিব আৰু এই প্ৰয়োগটো আপুনি কেনেকৈ বা কিভাৱে কৰিব, এই সকলোবোৰ আমি আজি এই ভিডিঅ'টোত জানিব পাৰিম। গতিকে এই সকলোখিনি কথা বিস্তাৰিতভাৱে জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। এতিয়া জানো আহক, পূজা ঘৰত থকা মেচেৰে কি উপায় কৰিলে ঘৰত ধন টকা পইচাৰ নাটনিৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনালোকে মেচৰ বাঁহত এনে কি বস্তু ৰাখিব যিয়ে আপোনাক ধনৱান হৈ উঠাত সহায় কৰিব, আপোনাৰ ভাগ্য উজ্বলাই তুলিব, আপোনাৰ ভাগ্যক মজবুত কৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কেৱল এয়াই নহয়, ঘৰৰ বাতাবৰণো সলনি হৈ পৰিব। গোটেই ঘৰখন পজিটিভেৰে ভৰি পৰিব, ইতিবাচক শক্তিৰ সঞ্চাৰ হ'ব আৰু নিগেটিভ এনাৰ্জি দূৰ হৈ মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব। এইটো আপোনালোকেও চাগৈ জানে যে লঙৰ যি সুগন্ধি, সেয়া মা লক্ষ্মীৰ অতিকৈ প্ৰিয়। সেয়েহে মেচৰ বাঁহত ৰাখিব লাগিব দুটা লং। কিন্তু কিবাৰে ৰাখিব লাগিব এই লং দুটা? প্ৰিয় বন্ধু বান্ধৱীসকল, শুক্ৰবাৰে এই মেচৰ বাঁহটোত আপোনালোকে এই লং দুটা ৰাখিব লাগিব। লগতে পূজা ঘৰত যি মেচ ধূপ বা বন্তি জ্বলাবলৈ আপুনি ব্যৱহাৰ কৰে, সেই মেচটোত এই লং দুটা ৰাখিব লাগিব। আৰু যদি আপুনি বিচাৰে যে এই লঙৰ সুগন্ধি গোটেই ঘৰখনতে বিয়পি পৰক, তেন্তে আপুনি এই ক্ষেত্ৰত আৰু এটা কাম কৰিব পাৰে। এইটো এটা লঙেৰে কৰা প্ৰয়োগ হয়। এই প্ৰয়োগটো পাৰিলে আপুনি প্ৰত্যেক দিনাই কৰিব পাৰে বা প্ৰত্যেক শুক্ৰবাৰে, অৰ্থাৎ সপ্তাহৰ এটা শুক্ৰবাৰ ধৰি লৈ প্ৰত্যেক শুক্ৰবাৰে কৰিব পাৰে। যদি দেখিছে যে আপোনাৰ ভাল হৈছে, তেন্তে আপুনি প্ৰত্যেক দিনাও কৰিব পাৰে, কিন্তু আৰম্ভণিৰ বাবে শুক্ৰবাৰ দিনটোৱেই ল'ব লাগিব। যদি আপোনাৰ বাবে প্ৰতিদিনাই কৰাটো সম্ভৱ নহয়, তেন্তে শুক্ৰবাৰৰ পৰা আৰম্ভ কৰি শুক্ৰবাৰে কৰিব পাৰে। ইয়াৰ বাবে আপুনি ঘৰত কৰ্পূৰ জ্বলাব লাগিব, অৰ্থাৎ কৰ্পূৰৰ ধোঁৱা গোটেই ঘৰটোতে ফুৰাব লাগিব। ইয়াৰ কাৰণে আপুনি এটা মাটিৰ চাকি ল'ব পাৰে আৰু সেই চাকিটোত দুটামান কৰ্পূৰ, অলপ ঘিউ আৰু কেইটামান লং ৰাখিব। আৰু সেই কৰ্পূৰ, ঘিউ আৰু লঙৰ সুগন্ধি মা লক্ষ্মীৰ খুবেই প্ৰিয় হয়। গতিকে এই তিনিটা বস্তু একেলগে জ্বলাই সেই ধোঁৱা গোটেই ঘৰত ফুৰালে মা লক্ষ্মী খুবেই প্ৰসন্ন হয় আৰু তেওঁৰ আশীৰ্বাদ
গোটেই ঘৰখনৰ ওপৰতেই পৰে। এই প্ৰক্ৰিয়াৰ ফলত ঘৰত থকা নিগেটিভিটি এনাৰ্জি ঘৰখনৰ পৰা আঁতৰি যায় আৰু ঘৰলৈ যথেষ্ট পৰিমাণৰ শুভ শক্তি বা পজিটিভ এনাৰ্জিৰ আগমন হয়। আৰু যি ঠাইত অতিমাত্ৰা পজিটিভ এনাৰ্জি থাকে সেই ঠাইত মা লক্ষ্মীয়ে বাস কৰে। সেই ঠাইক মা লক্ষ্মীৰ নিবাস স্থান বুলিও মনা যায়। এই বিশেষ প্ৰয়োগটোৰ মাধ্যমত সেই ঠাইত পজিটিভ এনাৰ্জিৰ সঞ্চাৰ হয়। ঘৰত কাজিয়া পেচাল, গৃহকণ্ডল, মানসিক চিন্তা, আৰ্থিক অভাৱ, ধনৰ অভাৱ আদি থাকিব নোৱাৰে। ধাৰ ঋণ আদিৰ পৰা মুক্ত হৈ উঠাত সহায় কৰে এই প্ৰক্ৰিয়াটোৱে। ঘৰৰ পৰা সকলো সমস্যা দূৰ হয়। ঘৰখনত আৰ্থিক উন্নতি হ'বলৈ ধৰে আৰু আপুনি ঘৰৰ পূজাঘৰত যিটো মেচৰ বাঁহত লং ৰাখিব, সেই মেচৰ বাঁহৰ পৰা যেতিয়া আপুনি মেচৰ কাঠি উলিয়াই ধূপ বা বন্তি জ্বলাব, সেই মেচৰ বাঁহত থকা লঙৰ সুগন্ধিয়ে আপোনাৰ ঘৰখনত খুব ভাল প্ৰভাৱ পেলাব। পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰিব। কাৰণ ঘৰৰ সকলোতকৈ পবিত্ৰ স্থান বুলি ক'লে আপুনি ঘৰৰ পূজা ঘৰখনকেই ক'ব পাৰিব। আৰু ঘৰখনৰ সেই ঠাইত সকলোতকৈ অধিক পবিত্ৰ আৰু পজিটিভ শক্তি থাকে। গতিকে সেই ঠাইত এনে বস্তু ৰাখক যিয়ে বাতাবৰণ আৰু ঘৰখনক পবিত্ৰ কৰি ৰাখিব পাৰে। পজিটিভ এনাৰ্জিক আকৰ্ষণ কৰি ঘৰখনক সুৰক্ষিত কৰি ৰাখিব পাৰে, যাৰ ফলত আপুনি ঈশ্বৰৰ কৃপা প্ৰাপ্ত কৰিব পাৰিব। গতিকে ঘৰৰ পূজাগৃহত ধূপ বা চাকি জ্বলাবলৈ প্ৰয়োগ কৰা মেচটোত অৱশ্যেই 2টা লং ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপুনি ঈশ্বৰৰ কৃপা পাবলৈ সক্ষম হ'ব। পজিটিভ এনাৰ্জি ঘৰখনলৈ আগমন হ'ব আৰু য'তেই পজিটিভ এনাৰ্জি থাকে তালৈ মা লক্ষ্মীৰ আগমন সদায়ে হয়। গতিকে যদি আপুনি এই বিশেষ প্ৰয়োগটি কৰে তেন্তে ইয়াৰ মাধ্যমত আপুনি মা লক্ষ্মীৰ কৃপা পাবলৈ সক্ষম হ'ব আৰু আপোনাৰ ঘৰত মা লক্ষ্মীয়ে সদায় বাস কৰিব। ঘৰত আয় উন্নতি বৃদ্ধি হ'বলৈ ধৰিব। গতিকে এই প্ৰয়োগটি আপুনি এবাৰ অৱশ্যেই কৰি চাওক। নিশ্চিত ৰূপত আপুনি ইয়াৰ শুভ ফল দেখিবলৈ পাব। ইয়াৰ ভাল ৰিজাল্ট আপুনি নিশ্চয় পাবই পাব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে এটি লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।